বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে গুৰুত্বপূৰ্ণ শুনানি সম্পন্ন হয়। ভাৰতীয় সংবিধানে পুৰুষ মহিলাক সম অধিকাৰ প্ৰদানৰ পিছতো সত্ৰত মহিলাৰ প্ৰৱেশ কিয় নিষিদ্ধ কৰা হৈছে সেই বিষয়টোক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো সময়মতে শপতনামা দাখিলত ব্যৰ্থ হৈছে চৰকাৰ তথা সত্ৰ কৰ্তৃপক্ষ। আজিৰ শুনানিত দুয়োটা পক্ষই শপতনামা দাখিলৰ বাবে আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰে। মুখ্য ন্যায়াধীশৰ আদালতে দুয়োটা পক্ষকে 4 সপ্তাহৰ সময় পুনৰ নিৰ্ধাৰণ কৰি দিয়ে। 4 সপ্তাহৰ পিছত চৰকাৰ আৰু সত্ৰ কৰ্তৃপক্ষই আদালতত এই সন্দৰ্ভত সবিশেষ তথ্য দাখিল কৰিব লাগিব। বৰপেটা সত্ৰৰ এক বিশেষ স্থানত মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হৈছে। মই এই গোটেইখিনি বিষয়টো লৈ ইতিমধ্যে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৰুজু কৰিছোঁ। এই গোচৰৰ আজি শুনানি কালত মাননীয় আদালতে বিভিন্ন প্ৰশ্ন কৰে আৰু এই প্ৰশ্নৰ উত্তৰত বৰপেটা সত্ৰৰ হৈ অধিবক্তাজনে নিজৰ যুক্তি দৰ্শায়। যিহেতু তেখেতসকলে নিৰ্ধাৰিত সময়মতে জবাবখিনি দাখিল কৰিব পৰা নাই, গতিকে মাননীয় আদালতে তেখেতসকলক আৰু 4 সপ্তাহ সময় নিৰ্ধাৰিত কৰিছে। আগন্তুক শুনানিত এই গোটেইখিনি বিষয়টো আকৌ আলোচনা কৰা যাব। এই গোটেইখিনি বিষয়টো লৈ এক আইনী প্ৰক্ৰিয়াৰ মাজেৰে মাননীয় আদালতে